যোৱা ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছিলে যে আমি গুৱাহাটী ট্ৰান্সপৰ্টৰ পৰা এই হাইড্ৰলিক বস্তুবিলাক ডেলিভাৰী দিছিলোঁ। এই বস্তুবিলাক আহি এতিয়া বৰ্তমান পৰিছে আমাৰ মঙলদৈ যিটো বাগান চক আছে, এই বাগান চকৰ ওচৰত। এতিয়া দেখা হৈছে এইটো হ'ল এই পাৱাৰ পেক, হাইড্ৰলিকৰ পাৱাৰ পেক। এই যিটো বাটাৰফ্লাই লিফ্টটোত আমাৰ এক্সপেক্ট কোম্পানীৰ দ্বাৰা দিয়া বাটাৰফ্লাই লিফ্টত এটা চিষ্টেম আছে। এই চিষ্টেমটো ইয়াতে দেখা পাইছে যে এইটো হ'ল এই ভিতৰত এটা হেৰিৰ নিচিনা দিছে। এইটোৰ ভিতৰত আপুনি তিনচকীয়া বাহন উঠাই কাৰটো ৱাছ কৰিব পাৰিব। যেনেকুৱা পিলপিলি ধৰক অটো ৰিক্সা সেনেকুৱা চব তিনচকীয়া বাহন উঠাব পাৰে আৰু বেলেগ কোনো কোম্পানীত এনেকুৱা ফেচিলিটি নাপায়। এইটো হ'ল হাইড্ৰলিক পাৱাৰ পেক। এইটোৰ ভিতৰত আমাৰ যিটো এই হাইড্ৰলিক ৰেমটো উঠিব, এই হাইড্ৰলিক ৰেম উঠাৰ যিটো অইল থাকিব, হাইড্ৰলিক অইলৰ 160 লিটাৰ এইটো টেংকৰ ভিতৰত থাকিব। এইটো হ'ল হাইড্ৰলিক পাৱাৰ পেক। আৰু এইটো হ'ল আমাৰ এক্সপেক্ট কোম্পানীৰ দ্বাৰা দিয়া বাটাৰফ্লাই লিফ্ট। বাটাৰফ্লাই লিফ্টটো ইমান ধুনীয়া, একদম আপুনি টেনশ্যন কৰিব নালাগে। গাড়ীটো ডাইৰেক্ট চকাটো এই বাটাৰফ্লাইৰ ওপৰত থাকিব, গাড়ীখন একদম স্মুথলি ওপৰত উঠি যাব। হাইড্ৰলিকৰ পাৱাৰ পেক যিটো দেখাইছোঁ মই, এই হাইড্ৰলিকৰ পাৱাৰ পেকটো বহিব ইয়াতে, এই লিফ্টটো ইয়াতে বহাৰ জেগাটো ইয়াতে আপোনাৰ পুৰা এই ৰিং কেইটা দেখা পাইছে, ৰিংটো বহাই আমাৰ ইয়াতে হাইড্ৰলিকৰ পাৱাৰ পেকটো ছেট আপ কৰা হ'ব। বৰ্তমান যে দাদাজনক আমি হাইড্ৰলিকৰ ছেটআপটো দিছোঁ, দাদাজনে আগতে ইয়াতে দেখা হৈছে পকা ৰেমৰ আছিলে বস্তুটো হাইড্ৰলিক, এতিয়া নতুনকৈ মডিফাই কৰি কিনে নতুন বৰ্তমানৰ যুগৰ লগত তুলনা কৰি মানে হেৰি কৰিছে। দাদাই নতুনকৈ নিউ বিজনেছ আইডিয়া লৈ কিনে বৰ্তমান হাইড্ৰলিকৰ চিষ্টেমটো বহাইছে। আমাৰ এক্সপেক্ট কোম্পানীৰ দ্বাৰা যিটো 500 পাউণ্ডৰ এয়াৰ কম্প্ৰেছাৰ, এইটো ইয়াতে ডেলিভাৰী দিছোঁ আমি মঙলদৈ বাগান চকত। একদম পুৰা ধুনীয়াকৈ চিল পেকত আহি যায়। এইটো টেনশ্যন কৰিব নালাগে, কোনো ধৰণৰ ডেমেজ নোলায়। একদম যেনেকৈ কোম্পানীৰ পৰা চিল আহিছে সেনেকৈ পাই যাব। ইয়াতে যিটো আছে এইটো হ'ল আপোনাৰ এই হাইড্ৰলিকৰ যিটো অইল টেংক 160 লিটাৰ, এই অইল টেংকটো এইটো হাইড্ৰলিকৰ ছেটআপৰ লগতে থাকে। এইটো ইয়াতে ডেলিভাৰী দিয়া হ'ল, একদম ধুনীয়া চিল পেকত আছে। এনেকুৱা কাৰ ৱাশ্বিং এখন আপোনালোকে যদি দিব বিচাৰিছে, আমাৰ এক্সপেক্ট কোম্পানীৰ লগত যোগাযোগ কৰক। আপোনাৰ জোখমাখৰ পৰা আৰম্ভ কৰি একদম ছেটআপ এটা সম্পূৰ্ণ কৰিবলৈ যিমানখিনি তথ্যৰ প্ৰয়োজন, গোটেইখিনি সহায় সহযোগিতা আমাৰ এক্সপেক্ট কোম্পানীৰ দ্বাৰা কৰা হ'ব। ধন্যবাদ।